নমস্কাৰ, মোৰ চেনেলত স্বাগতম। আজি তিনিখন গাড়ীৰ মই ভিডিঅ' লৈ আহিছোঁ। এই গাড়ীখন অলৰেডি মই ভিডিঅ' কৰা আছিলে, এতিয়া আপোনালোকক মই নতুনকৈ ভিডিঅ'টোত আনিম। কম দামত গাড়ীবিলাক মই ওলাই আছোঁ, মই ষ্টক খালী কৰি আছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰাইচবিলাক মই ডিটেইলছ জনাই আছোঁ। প্ৰথমতে প্ৰাইচবিলাক কৈ দি আছোঁ। এইখন বলেৰ' পিকআপ 2015ৰ লাষ্টৰ গাড়ী। এইখন হৈছে আপোনাৰ AC মেগা এক্সেল 2018ৰ গাড়ী। আৰু নেক্সট আছে আপোনাৰ AC এক্সেল এখন। এইখন আপোনাৰ AC এক্সেল টাটা এছ এক্সেল। এইখন আপোনাৰ AC এক্সেল। এই তিনিখনৰ মই প্ৰাইচ জনাই আছোঁ। এইখন চাই লওক, বলেৰ' পিকআপ 2015ৰ নৱেম্বৰৰ গাড়ী। আপোনালোকক মই গাড়ীখনৰ কণ্ডিশ্যনবিলাক দেখাই দিছোঁ। ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো তেনেকুৱা আছে, ছেম কণ্ডিশ্যনত যেনেকুৱা আছে তেনেকুৱা গাড়ী থাকিব। চেচিছবিলাক অ'কে থাকিব। বডি কণ্ডিশ্যনটো এবাৰ দেখাই দিছোঁ, চাই লওক ডালা কণ্ডিশ্যন। এইটো চাইডে এবাৰ ভিউটো চাই লওক, চেচিছ ফুল্লি অ'কে আছে। ঠিক আছে, এই গাড়ীখনৰ আপোনাৰ পেপাৰ গোটেইখিনি আপডেট পাব। ইঞ্চুৰেঞ্চ, ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ, নিউ ইঞ্চুৰেঞ্চ পাব 1 বছৰৰ। আৰু আপোনাৰ ফিটনেছ টেক্স গোটেইখিনি পাব আপডেট। ঠিক আছে, খালি ইয়াৰে আপোনাৰ যিটো আপোনাৰ লাইফ টাইম টেক্স দিব লগা থাকে, 15 বছৰৰ টেক্স, গাড়ীখনৰ বয়স অনুযায়ী 7-8 বছৰ টেক্স আৰু দিব লগা আছে। সেই টেক্সটো আপোনালোকে গাড়ীখন লোৱাৰ সময়ত নিজে দিব লাগিব। যিমান আহে আপোনালোকৰ টেক্স 20-15 হাজাৰ যি আহে, সেইটো বাদ দি আপোনাৰ গাড়ীখনৰ বাকী কাগজখিনি আপডেট পাব। এনেকুৱা ল'লে এই গাড়ীখনৰ দাম আহিব আপোনাৰ অনলি 2,50,000 টকা, 250 lakhs, 2,50,000 টকা। বলেৰ' পিকআপ 2,50,000 টকা দি আছোঁ মই। পেপাৰ আপডেট। নেক্সট চাই লওক মেগা এক্সেল, AC মেগা এক্সেল। এই গাড়ীখনৰ মই AC মেগা এক্সেল চাই লওক, গাড়ীৰ কণ্ডিশ্যন ফুল্লি অ'কে গাড়ী, 2018ৰ গাড়ী। পেপাৰ গোটেইখিনি আপডেট আছে। এই গাড়ীখনৰ মই প্ৰাইচ জনাই আছোঁ। কম দামত গাড়ী এৰি আছোঁ, ষ্টক খালী কৰিব লাগে, গতিকে আপোনালোকে ভিডিঅ'টো চাব, প্ৰাইচ জনাই আছোঁ। চাই লওক ডালা, চাই লওক হাফ চেল্ফত গাড়ী ষ্টাৰ্ট হ'ব। ইঞ্জিন কণ্ডিশ্যন গাড়ী আপোনাৰ একদম ফুল্লি অ'কে। আপোনাৰ এইখন গাড়ী পেপাৰ, নাম ট্ৰেন্সফাৰ গোটেইখিনি থাকিব। খালি আপোনালোকৰ যিটো লাইফ টাইম টেক্স দিব লগা থাকিব, সেইটো আপোনালোকৰ নিজৰ থাকিব। গাড়ীটো লোৱাৰ সময়ত আপোনালোকে টেক্সটো দিব লাগিব, তেতিয়া ট্ৰেন্সফাৰ হ'ব। বাকী কাগজ আপডেট আছে, খালি টেক্সৰ পইচাটো আপোনালোকে দিব লাগিব। আৰু এইখন গাড়ী যদি লয়, আপোনালোকৰ দিয়া নাম আছে আপোনালোকৰ 2,25,000 টকা। 2,25,000 টকাৰ এই গাড়ীখন আপোনালোকে ল'ব পাৰিব। খালি আপোনালোকৰ টেক্সটো দিব লাগিব, বাকী গোটেই পেপাৰ আপডেট কৰাই দিয়া যাব। অ'কে, নেক্সট AC এক্সেলটো দেখাই আছোঁ। এইখন চাই লওক AC এক্সেল। কণ্ডিশ্যন চাওক, ডালা কণ্ডিশ্যন টিপটপ হৈ আছে। গাড়ীৰ কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে গাড়ী। হাফ চেল্ফত গাড়ী ষ্টাৰ্ট হ'ব। আৰু এই গাড়ীখনো আপোনাৰ কম দামতে দিয়া যাব। এইখনৰো ছেম কণ্ডিশ্যন, পেপাৰ আপোনাৰ গোটেইখিনি আপডেট পাব। খালি আপোনাৰ টেক্সৰ পইচাটো দিব লাগিব, লাইফ টাইম টেক্স, চৰকাৰৰ নতুন গাইডলাইন মতে সেই টেক্সটোৰ পইচাটো খালি আপোনালোকে দিব লাগিব লোৱাৰ সময়ত। বাকী আপোনালোকৰ বাকী চব পেপাৰ আপডেট কৰাই দিয়া যাব বা আপডেট থাকিব। আৰু এইখন গাড়ীৰ প্ৰাইচ ৰখা হৈছে অনলি 1,95,000 টকা, 195। গতিকে এইখিনিয়ে ভিডিঅ'টো আছিলে। যদি আপোনালোকে গাড়ীখন ভাল লাগিছে, পচন্দ হৈছে আৰু চেলেঞ্জিং প্ৰাইচ হয়, আপোনালোকে মাৰ্কেট ঘূৰি চাব। যদি আপোনালোকৰ দামত মিলিছে, গতিকে আপোনালোকে ফোন কৰিব, স্ক্ৰীণত নম্বৰ দিয়া থাকিব। আৰু গাড়ীখন ক্ৰয় কৰাৰ বাবে যোগাযোগ কৰক। গুৱাহাটীৰ লখৰাত আছে গাড়ীখন, আপোনালোকে স্ক্ৰীণৰ নম্বৰত ফোন কৰিব। ধন্যবাদ, আজিলৈ এৰিছোঁ। থেংক ইউ।